মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দেখা পাইছা নৱম শ্ৰেণীৰ যিখন প্ৰথম ইউনিট টেষ্ট পৰীক্ষা হ'ব তোমালোকৰ, এই পৰীক্ষাৰ চিলেবাছখন কোনটো পাঠৰ পৰা কিমান মাৰ্কছ আহিব আৰু কোনটো পাঠ আহিব তাৰ ওপৰত মোক বহুতে কৈ আছিল ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে, আৰু সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ছাত্ৰ-ছাত্ৰীসকল, তাৰ আগতে তোমালোকক কৈ থওঁ যে যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে অৱগত নহয় যে আমাৰ SR এডুকেশ্যন অনলাইন টিউচন ব্যৱস্থা আছে, য'ত তোমালোকে পঢ়িব পাৰিবা, য'ত তোমালোকে লাইভ ক্লাছৰ জৰিয়তে কনচেপ্ট ক্লিয়াৰ কৰিব পাৰিবা, মেথছ সায়েন্স লগতে ইংলিছ গ্ৰামাৰ তোমালোকে পঢ়িব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, যিবিলাক ছাত্ৰ-ছাত্ৰীৰ পইচাৰ প্ৰব্লেম হয়, যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে টিচাৰৰ প্ৰব্লেম হয়, অৰ্থাৎ বহুত দূৰলৈকে যাব লাগে, যাওঁতে 2-3 ঘণ্টা বা 1 ঘণ্টা প্ৰয়োজন হয়, কিন্তু তাত আমি যদি আধা ঘণ্টা বা 1 ঘণ্টা পঢ়ো, আকৌ তাৰ পৰা ভাগৰ লাগে, অৰ্থাৎ আমি টিউচন যোৱাৰ ফলত আমাৰ লছ হয় বা পঢ়াৰ সময়টো আমাৰ বেছি গুচি যায়, বা যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে বহু ছাত্ৰ-ছাত্ৰীৰ লগত বুজি নাপায়, সকলোবিলাক অসুবিধা দূৰ কৰিবৰ বাবে ঘৰতে বহি তোমালোকে লাইভ ক্লাছৰ জৰিয়তে তোমালোকে যিকোনো প্ৰশ্ন সুধিব পাৰিবা, কনচেপ্ট বুজি নাপালে তোমালোকে সুধিব পাৰিবা। তেনেকুৱাকে কনচেপ্ট ক্লিয়াৰ কৰাৰ ব্যৱস্থা কৰা হৈছে এই SR এডুকেশ্যন অনলাইন মাধ্যমত। ছাত্ৰ-ছাত্ৰীসকল, তাৰ বাবে তোমালোকে কি কৰিব লাগিব, মাত্ৰ 49 টকাকে মাহিলী দিয়া হ'ব, আৰু যদি তোমালোকে বছৰটোৰ কাৰণে ল'ব বিচাৰা 499 দিলে, আৰু পেমেন্ট কৰিব নালাগে মেথছ, সায়েন্স আৰু ইংলিছ গ্ৰামাৰৰ কাৰণে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 2 মাহৰ কাৰণে আৰু এবছৰৰ কাৰণে দিব পাৰিবা। 2 মাহৰ কাৰণে তোমালোকে 2 মাহ নহয় 4 মাহৰ কাৰণে তোমালোকে দিব লাগিব মাত্ৰ 199, অৰ্থাৎ 199 টকা। গতিকে এনেকুৱা সুবিধা লাভ কৰি আছে বহু ছাত্ৰ-ছাত্ৰীয়ে, 100তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে এনেকুৱা সুবিধা লাভ কৰি আছে। আৰু তোমালোকৰ যদি লাভ কৰিব বিচাৰে তেনেহ'লে হোৱাটছএপ নম্বৰটো তোমালোকে দেখা পাইছে, এইটো নম্বৰ তোমাৰ SMS দিবা, নাম, ক্লাছ আৰু মই টিউচন ল'ম বুলি এটা SMS দিয়াৰ লগে লগে মই তোমালোকক বাকীখিনি বুজাই দিম, অৰ্থাৎ স্কেনাৰ এখন দি দিম, তাতে তোমালোকে পেমেন্ট কৰাৰ লগে লগে গ্ৰুপত জইন হ'ব পাৰিবা আৰু লাইভ ক্লাছ তোমালোকে কৰি থাকিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে আমি বিষয়বস্তুলৈ আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এইখন হৈছে সাধাৰণ বিজ্ঞান জেনেৰেল ছায়েন্সৰ। আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ পৰা 10 নম্বৰ আহিব, আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে তাৰ পৰা 8 নম্বৰ আহিব, জীৱৰ মৌলিক এককৰ পৰা 12 নম্বৰ, কলাৰ পৰা 8 নম্বৰ, গতিৰ পৰা 12 নম্বৰ আহিব। মুঠ 50 নম্বৰ থাকিব প্ৰথম ইনডেক্সত। এইটো হৈছে যিবিলাক ছাত্ৰ-ছাত্ৰী মধ্য কামৰূপ বিদ্যালয় পৰীক্ষা পৰিষদৰ অন্তৰ্গত বিদ্যালয়বিলাকৰ এনেকুৱা তোমালোকৰ হ'ব। ছাত্ৰ-ছাত্ৰীসকল, প্ৰায় বিদ্যালয়তে এনেধৰণে হ'ব, কিন্তু তোমালোককো যিবিলাক ডিষ্ট্ৰিক্ট, সকলো ডিষ্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ দিয়া হ'ব, অৰ্থাৎ বিদ্যালয়ত তোমালোকক জনাই দিব। গতিকে তোমালোকে এইখনৰ পৰা এটা আইডিয়া কৰিব পৰা তোমালোকক কেনেধৰণৰ কোন ছাবজেক্ট আহিব পাৰে, কিমান নম্বৰ চেপ্টাৰ আহিব পাৰে। ঠিক আছে, তোমালোকে কোনটো চেপ্টাৰ হ'ব কিমান এটা আইডিয়া কৰিব পাৰিবা, কিন্তু এইখন ফলো হ'ব মধ্য কামৰূপ মাধ্যমিক বিদ্যালয় পৰীক্ষা পৰিষদৰ। আৰু বাকী ডিষ্ট্ৰিক্টবিলাকৰ যদি মই জানো তেনেহ'লে তোমালোকক জনাই দিম। ইয়াত তোমালোকে MCQ আহিব, তোমালোকে গম পোৱা, VSA অৰ্থাৎ ভেৰি শ্বৰ্ট এনচাৰ আহিব, শ্বৰ্ট এনচাৰ আহিব, তাৰপিছত লং এনচাৰ আহিব, তোমালোকৰ তেনেধৰণৰ প্ৰশ্নবিলাক আহিব। তোমালোক সকলো ডিষ্ট্ৰিক্টৰ পৰা তেনেকুৱাকৈ দিব, অৰ্থাৎ তোমালোকক বিদ্যালয়ৰ পৰা দি দিব। ঠিক আছে, তোমালোকক কিবা নটিফিকেশ্যন পালে মই জনাই দিম। তাৰপিছত যদি আমি চাওঁ পুনৰালোচনাৰ ক্ষেত্ৰতো তোমালোকে দেখা পাইছা বহু সংখ্যা প্ৰণালী, বহুপদ স্থানাংক জ্যামিতি, তাৰ পৰা তেনেকুৱা ধৰণৰ আহিব। তাৰপিছত আমি যদি চাওঁ সমাজ বিজ্ঞানৰ পৰা তোমালোকে ইতিহাস খণ্ড, ভূগোল খণ্ড, বিজ্ঞান, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি আটাইবিলাকৰ পৰা আহিব। তাৰপিছত হৈছে আমি অসমীয়া ক্ষেত্ৰতো একেধৰণৰ তোমালোকে দেখা পাইছা। তাৰপিছত ইংলিছৰ ক্ষেত্ৰতো তোমালোকে স্ক্ৰীনত দেখা পাইছা কোন পৰা কেই নম্বৰ, তোমালোকে নিজে চাই ল'বা। তাৰপিছত বাকী থাকিল হিন্দী বা ঐচ্ছিক, যিটো তোমালোকে ইলেক্টিভ হিন্দীৰো দিয়া আছে।